ৰাজ্যত বাৰে বাৰে সংঘটিত হ'বলৈ লৈছে গণপ্ৰহাৰৰ দৰে ঘটনা। ইয়াৰ বাবে দুখী কোন? মৰেল পুলিচ ৰূপী মানুহখিনি নে আমাৰ প্ৰশাসনৰ ন্যায় ব্যৱস্থা? তাতে এটা ভিডিঅ' দেখিবলৈ পালো, ধেমাজিত এজন যুৱ সাংবাদিকক এদল মানুহে মাৰিবৰ বাবে খেদি আহিছে। দুখ কাৰ নাজানো, দুখ যাৰে নাথাকক তেনেদৰে গণপ্ৰহাৰ চলোৱাটো কিমান যুক্তিসংগত? এনেদৰে আইন হাতত তুলি লোৱাটো উচিত নে? সাংবাদিকসকল হৈছে এখন দাপোন স্বৰূপ। সমাজত ঘটি থকা প্ৰতিটো ভাল বেয়া ঘটনাৰ প্ৰকাশ কৰাৰ তেওঁলোকৰ সম্পূৰ্ণ অধিকাৰ আছে। সাংবাদিকৰে সুৰক্ষা নাথাকে তেন্তে আমাৰ সাধাৰণ জনতাৰ কি সুৰক্ষা থাকিব? তেওঁলোককতো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। তেনেস্থলত আমি কিমান সুৰক্ষিত? এটা কথাত আচৰিত হলো, সেই যুৱ সাংবাদিকজনক মৰাৰ 24 ঘণ্টাৰ পাছতে কিন্তু এৰেষ্ট কৰা দেখা গ'ল, তাকো প্ৰতিবাদ কৰাৰ পাছত। কিছু সংখ্যকক কিন্তু প্ৰতিবাদ কৰাৰ পাছতে এৰেষ্ট কৰিবলৈ বাধ্য হয়। এনে লাগে যেন প্ৰতিবাদ নকৰালৈকে প্ৰশাসনৰ গা নলৰে। শংকৰজ্যোতি বৰুৱাক এখন কাজিয়াৰ মাজত উপস্থিত থকাৰ বাবে এৰেষ্ট কৰি জেললৈ প্ৰেৰণ কৰিলে, কিন্তু সেই ধেমাজিৰ যুৱ সাংবাদিকজনক যি অত্যাচাৰ চলাইছিলে, মাৰপিট কৰিছিলে মানুহে, কাজিয়াখন কিন্তু সামান্য আছিলে। সেইটোলৈ চাবলৈ গ'লে এনেকুৱা লাগে যেন ইয়াৰ মাজত কোনোবা ডাঙৰ এজন বিষয়া জড়িত আছে। অকল এইটো ঘটনাই নহয়, আমাৰ সন্মুখত এনেকুৱা ঘটনা বহুত ঘটি থাকে। সিদিনাখন পংকজ পাঠকৰ লগতো গণপ্ৰহাৰৰ দৰে ঘটনা সংঘটিত হৈছিল। আমাৰ সকলোৰে চাগে মনত আছে অভিনীলৰ কাণ্ডটো। তেওঁৰ পৰিয়ালে আজিলৈকে কিন্তু ন্যায় নাপালে। আৰু দেখা পোৱা যায় যে মেডিকেলতো পেচেণ্টৰ অভিভাৱকে সামান্য কথাতে ডক্টৰ আৰু নাৰ্ছৰ ওপৰত হাত তোলে। মই আগতেও কৈছো, দুখ যাৰে নাথাকে এনেদৰে আইন হাতত তোলাৰ অধিকাৰ কাৰো নাই। এনেদৰে মৰেল পুলিচ ওলাই কাৰোবাক হত্যা কৰাৰ অধিকাৰ কিন্তু কাৰোৱে নাথাকে। আমাৰ এখন আইন আছে, সেই আইনৰ কাষ চাপক কিবা ভুল হৈছে। যে আইন যিহেতু আমাৰ আছে, পুলিচখিনিতো ইনে বহি থকা নাই, তেওঁলোকৰ ওচৰলৈ যাওক। কিবা দুখ কৰিলে কোনোবাই এনেতে মাৰি পেলাটো মানি ল'ব নোৱাৰে। পুলিচগিৰি কিন্তু প্ৰশাসন কঠোৰ নোহোৱাৰ বাবে সৃষ্টি হৈছে। চৰকাৰখনে যদি দেখিও নেদেখা ভাওজুৰি থাকে তেন্তে এনেকুৱা গণপ্ৰহাৰৰ বৰ্বৰ অত্যাচাৰ আমি আৰু বহুতো ভাই ককাই হেৰুৱাব লাগিব। এই ক্ষেত্ৰত কিন্তু দল সংগঠনৰ ভূমিকাও লেখত ল'বলগীয়া নহয়। দল সংগঠন বাদেই দিয়ক, আমি নিজেও দুই এদিনৰ কাৰণে দুখ প্ৰকাশ কৰোঁ, ফেচবুক বা ছ'চিয়েল মিডিয়াত লিখা মেলা কৰি প্ৰতিবাদ কৰোঁ, কিন্তু আমিও পাহৰি থাকোঁ। মনত ৰৈ যায় সেই ভুক্তভোগী ঘৰে, যি ঘৰে নিজৰ আপোনজনক হেৰুৱায়। আমি যদি দুখীয়া শাস্তি নোপোৱা পৰ্যন্ত প্ৰতিবাদ কৰি থাকোঁ, যুঁজি থাকোঁ, তেতিয়া হয়তো চৰকাৰৰ গাৰ লৰিলেহেঁতেন, কিন্তু আমি তাকে নকৰি আমি দুই এদিনতে পাহৰি যাওঁ। প্ৰশাসন ব্যৱস্থাৰ ওপৰত আমাৰ প্ৰশ্ন উত্থাপন হৈছে, প্ৰশাসন কাৰ নিৰ্দেশত চলিছে? এনেকুৱা মৰেল পুলিচৰ ওপৰত প্ৰশাসনে কঠোৰতকৈ কঠোৰ ব্যৱস্থা ল'ব লাগে। আমি প্ৰায় গণপ্ৰহাৰত মৃত্যু হোৱা খবৰ পাই থাকোঁ। এনেকুৱা খবৰে আমাৰ মনত দুখ দিয়ে। কি ঠিক কাইলৈ আপোনাৰ আৰু মোৰ লগতো এনেকুৱা ঘটনা ঘটি যাব পাৰে। আজিকালি পশু পক্ষীক হত্যা কৰাতে মানুহকো হত্যা কৰিবলৈ কিন্তু কুণ্ঠাবোধ নকৰে। এনেধৰণৰ ঘটনা তেতিয়াই সংঘটিত নহ'ব যেতিয়া দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ বিপৰীতে ফাঁচীৰ কাঠত ওলমাব। চৰকাৰ তথা প্ৰশাসনে উচিত ন্যায় ব্যৱস্থাৰ সৃষ্টি কৰি এই মৰেল পুলিচগিৰিক সোনকালে যাতে নাকি লগোৱাৰ ব্যৱস্থা কৰে। আপোনালোকেও কমেণ্ট কৰি জনাবচোন এই মৰেল পুলিচৰ শাস্তিটো কেনেকুৱা হোৱাটো বিচাৰে। মোৰ যদি এই ভিডিঅ'টো ভাল লাগিলে তেন্তে বন্ধু বৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিছিলোঁ। আহিছোঁ, ধন্যবাদ।